ইমান অসভ্য মানুহ, ইমান হেৰি হয়, মানুহৰ নীলাজ মানুহবিলাকে এই বস্তুটো আকৌ ইয়াতে পেলায়। তেওঁলোকৰ নিজৰ ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব বাৰু, যিডোখৰ যিখিনি ৰাজহুৱা স্থান, নাক বন্ধ কৰি মুখ বন্ধ কৰি তেওঁলোকে আপোনাৰ আহিবলগীয়া হয়, ই ৰিক্সাত উঠিবলগীয়া হয়। বাথৰুমৰ ছবি দৃশ্য, এই দৃশ্য চাওক, এইটো বাছ ষ্টেণ্ডৰ এইটো ৰূপ চাওক। বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোত এনেকুৱা এটা পৰিৱেশ দেখুৱাম আপোনালোকক, যিটো দেখিলে আপোনালোকে আচলতে চিন্তিত হৈ পৰিব। মোৰ এই বেক চাইডত আপোনালোকে দেখিছেই, আজি বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে সকলোৱে উদযাপন কৰিছে, গছপুলি ৰোপণ কৰিছে। তাৰ পৰিৱেশিতত তাৰ এক ব্যতিক্ৰমী ছবি যদি আপোনালোকক কওঁ, মই ইয়াত গেলেকীত এই ব্যতিক্ৰমী ছবি চাবলৈ পাব। আৰু এই ছবিখন হৈছে চাওক, ইয়াত এনেকুৱা এটা কদৰ্যময় পৰিৱেশ, আৰু এই কদৰ্যময় পৰিৱেশৰ বাবে এতিয়া ইয়াৰ বিভিন্ন এতিয়া স্থানীয় বহু লোকৰ ওপৰতো অভিযোগ উত্থাপন হৈছে। আৰু ইয়াত চাওক, ইয়াত যিসকল ই ৰিক্সা চালকসকলে তেওঁলোকে ইয়াত ই ৰিক্সা ষ্টেণ্ড কৰে আৰু বিভিন্ন ধৰণৰ যাত্ৰাৰ কাৰণে যাত্ৰীবাহী যিসকল লোক তেওঁলোকৰ কাৰণে ইয়াত অপেক্ষা কৰে। কিন্তু তেওঁলোকৰ যি ষ্টেচন, এই ষ্টেচনটোৰ বেক চাইডত চাওক, ইয়াত যি ধৰণে জাবৰ জোথৰ পেলাই কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে, এইটোতো এটা মানে আপুনি আটাইতকৈ লজ্জাৰ কথা। আৰু এইটো হৈছে বাছ শেল্টাৰ। ইয়াত চাওক বাছ শেল্টাৰ, কিন্তু বাছ শেল্টাৰৰ আপোনালোকে অৱস্থাটো চাওক, এই বাছ শেল্টাৰৰ অৱস্থা এতিয়া এনেকুৱা হৈ পৰিছে, কদৰ্যময় পৰিৱেশ। চৰকাৰে যদি যিকোনো এটা স্কিম বা যিকোনো বস্তু দিয়ে, তাক যদি ব্যৱহাৰ কৰিব নাজানে, ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে। মই এই জাবৰখিনি দেখালো, আৰু যিটো ইয়াত জনসেৱা কেন্দ্ৰ আছে, এই জনসেৱা কেন্দ্ৰৰ সন্মুখভাগৰ এই পৰিৱেশ, য'ত এতিয়া ই ৰিক্সা চালকসকলে প্ৰতিদিনে ইয়াত জমৰ যাতনা ভুগিব লগা হয় গেলা গোন্ধৰ মাজত। লগতে আপোনালোকক মই বাথৰুমটো দেখাম। এই বাথৰুমৰ যি অৱস্থা, এতিয়া ইয়াত এখন মেজিক ষ্টেণ্ড, ইয়াত এইটো মেজিক ষ্টেণ্ড আছে, ই ৰিক্সাৰ ষ্টেণ্ড আছে, বাছৰ ষ্টেণ্ড হয়, তাত আপোনালোকে চাওক। আৰু ইয়াত দেখাইছো এইটো আপোনাৰ যিটো বাথৰুমৰ ছবি দৃশ্য, এই দৃশ্য চাওক। যদিহে চৰকাৰে ব্যৱস্থা দিয়ে, তাৰ পাছত যদি ব্যৱহাৰ কৰিব নাজানে, এনেকৈ যদি গেলা কদৰ্যময় পৰিৱেশ কৰে, আৰু ইয়াত এতিয়া গেলেকীলৈ অহা লোকসকলে গাড়ীত উঠিবলৈ হ'লে ইয়াত বহি থাকিব লাগে এই গেলা গোন্ধত। ইয়াৰ যিসকল চালক আছে তেওঁলোকে সদায় এই কদৰ্যময় পৰিৱেশৰ সন্মুখীন হ'ব লাগে। এইটো এটা বাথৰুম, লগতে আছে আৰু এটা বাথৰুম। এইটো বাছ ষ্টেণ্ডৰ এইটো ৰূপ চাওক, বাছ ষ্টেণ্ডৰ এইটো ৰূপ। আৰু ইয়াত চাওক কি ধৰণে জাবৰ ব্যৱস্থা কৰিছে। ইয়াত ষ্টেপ আছিলে ওপৰলৈ যোৱা, ইয়াত এতিয়া জাবৰ পেলাই, এয়াই বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ। আৰু আমি কওঁ এতিয়া বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে, কিন্তু এই ক্ষেত্ৰত এতিয়া এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কোনোবাখিনিত হয়তো ব্যৱসায়ীসকলেও দায়বদ্ধ হ'ব লাগিব, য'ত এতিয়া বহু ব্যৱসায়ৰ ওপৰতো প্ৰশ্ন আহিছে, যিসকলে সামগ্ৰীসমূহ ৰাতি ইয়াতে পেলাই বুলিও জানিব পৰা গৈছে। ইয়াত হৈছে বাছ ষ্টেচন, আৰু ইয়াত যিসকল বাছ ইয়াতে যদি যাত্ৰীবাহী লোকসকল আহে, তেওঁলোকে এতিয়া কদৰ্যময় পৰিৱেশৰ মাজত তেওঁলোকে সময়বোৰ কটাব লগা হৈছে, আৰু গেলা গোন্ধৰ মাজত। এয়াই এতিয়া বৰ্তমান সময়ত গেলেকী অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, যিটো গেলেকীৰ যি বাছ আস্থান আছে, ইয়াত এতিয়া এই পৰিৱেশে বিৰাজ কৰিছে। আৰু আজি বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটো আমি আপোনালোকক এই পৰিৱেশ দেখাইছো, য'ত প্ৰতিদিনে এতিয়া কদৰ্যময় পৰিৱেশৰ মাজত এইসকল লোকে ই ৰিক্সা চালক হওক, বাছ চালক, মেজিক চালক হওক, তেওঁলোকে এতিয়া এই ধৰণে এই পৰিৱেশ তেওঁলোকে কটাব লগা হৈছে। আপোনালোকে এতিয়া দৈনন্দিন ইয়াতে থাকে, এতিয়া অনুভৱটো কেনেকুৱা হয়? এইটো মানে অনুভৱ এনেকুৱা হয়, ইয়াত আমি দুপৰীয়া হ'লে ৰাতিপুৱাই আহি বাছ ষ্টেণ্ডত আমি ই ৰিক্সাবিলাক আমাৰ প্ৰত্যেকৰে আছে, আমি ইয়াত চলাই মেলি জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে ইয়াত এনেকুৱা হয়, দুপৰীয়া হ'লে মানে ইয়াৰ ৰ'দ বেছি হৈ আহে, ইয়াৰ গোন্ধটো বেছি হয়। এনেকুৱা হয়, এই গোন্ধত মানুহ থাকিব নোৱাৰে। স্কুলৰ ল'ৰা ছোৱালী হওক বা কোনোবা ইয়াৰ পৰা আমি যাতায়াত হয়, আঠখেললৈ যায়, দেওপানী যায়, বৰহোলা যায়, সোণাপুৰ যায়, নাজিৰা, শিৱসাগৰ এনেকৈ যায়। কিন্তু ইয়াত এনেকুৱা হৈ যায়, এই আহিবলৈ ই ৰিক্সাসকলৰ ইয়াত গাড়ীত উঠিবলৈ আহিবলৈ ভয় লাগে, মেজিকত বাছত গাড়ীত উঠিবলৈ ভয় লাগে, বাছত উঠিবলৈ মানুহে ভয় লাগে, গোন্ধ নাক সোপা দি এনেকৈ যায়। গতিকে এইটো ইমান এটা দুৰ্গম পৰিৱেশ হৈ যায়, তাৰমানে মানুহ থাকিব নোৱাৰে ইয়াতে। গতিকে ইয়াত আমি বহুত ভুক্তভোগী হৈছোঁ। বস্তুখিনি কোনে পেলায়? এই বস্তুখিনি এনেকুৱা হয়, ইয়াত এটা বিভিন্ন ধৰণৰ আমাৰ ইয়াত আছে, হেৰি আছে, ব্যৱসায় সংস্থা আছে, দোকান আছে, তামোল পাণৰ দোকান আছে, চাহৰ হোটেল আছে, আদি কৰি এনেকুৱা ধৰণৰ। আকৌ এইটো অন্য ধৰণৰ ব্ৰইলাৰ চইলাৰ কাটে, তাৰ পেটু আনি পেলাই দিয়ে কোনোবাই, ৰাতি পেলাই দিয়ে। আকৌ চাহৰ সেই কাপবিলাক আছে, আপুনি দেখুৱাব পাৰে, চাহৰ কাপ পেলাই, তাৰপৰা তামোলৰ গোটেই জাবৰবিলাক পেলাই দিয়ে, তাৰপৰা এনেকুৱা মাছৰ হেৰি কাৰ্টুনবিলাক কিছুমান আনি পেলাই দিয়ে। গতিকে ইয়াত এনেকুৱা অৱস্থা বেয়া, মানুহ ইয়াত থাকিবলৈ হয়। গেলেকীত এনেকুৱা এটা পৰিৱেশ হৈ আছে, আপুনি দেখিছে ONGC চাৰিওফালৰ পৰা পলুচন হৈ আছে। পলুচন হোৱাৰ ফলত মানুহৰ কেঞ্চাৰ আদি কৰি বিভিন্ন ধৰণৰ বেমাৰবিলাক মানুহৰ দিনক দিনে বাঢ়ি গৈ আছে। গতিকে এই বস্তুটো এনেকুৱা হৈ থাকিলে ইয়াত অহা যোৱা কৰিবলৈ স্কুলৰ ল'ৰা ছোৱালী হওক বা অন্য কোনোবা যাত্ৰী আহিবলৈ হ'লেও মানুহৰ বহুত অসুবিধা হয় তাৰমানে। গতিকে আমি এইটো বস্তুটো এটা চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ, যাতে এই বস্তুটো যাতে আমি আগতো দুবাৰ তিনিবাৰ বিলাচী থানা আৰু কোনোবা সংগঠনে ইয়াত চফা কৰি দিছিলে, কিন্তু হ'লেও আকৌ বস্তুটো আনি মানুহবিলাকে ইমান অসভ্য মানুহ, ইমান
হেৰি হয়, মানুহৰ নীলাজ মানুহবিলাকে এই বস্তুটো আকৌ ইয়াতে পেলায়। গতিকে যিসকলে ইয়াত পেলায় তেওঁলোকৰ নিজৰ ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব বাৰু, যিডোখৰ যিখিনি ৰাজহুৱা স্থান নিজৰ ঘৰখনতে এনেকুৱা হয় চাগে, সেইকাৰণে তেওঁলোকে এনেকুৱা কৰি ৰাখিব পাৰে। তাৰমানে আপোনালোকে এতিয়া ব্যৱসায়ীসকলক জনাইছে নেকি, যিসকলে ব্যৱসায় আমি কৰিছে? আগতে আপোনালোকৰ চকুৰ আগত নকৰে চাগে? আমাৰ চকুৰ আগত আমি ৰাতি হ'লে গুচি যাওঁ নাই, তাৰপাছত ইয়াত পেলাই, তাৰপিছত ইয়াত পেলাই দিয়ে নিশা ভাগত পেলাই। বগলা পেটু মাছৰ কিবা গেলা কণী ইত্যাদি চব পেলাই ইয়াত গেলা গোন্ধ থাকিব নোৱাৰি। এতিয়া এইটো যিটো বাথৰুম, ইয়াত নতুনকৈ 2টা বাথৰুম দিয়া হৈছিলে। দুটা বাথৰুম দিয়া হৈছে। 2টা বাথৰুম, দুইটা দেখিছে আপোনালোকে, টয়লেটৰ অৱস্থা বেয়া। অৱস্থা ইয়াতে লেট্ৰিন কৰে, পেচাব কৰা যায়, লেট্ৰিন যেতিয়া মুকলি জেগাতে একদম হাগি মেকুৰী এজন গেলা অৱস্থা নাইকিয়া কৰিছে। ইয়াত এনেকুৱা হয় যে তাৰমানে বিভিন্ন ধৰণৰ পৰা যাত্ৰী আহি থাকে, যাত্ৰী কেতিয়াবা মহিলাসকল আহে, মহিলাসকলে ইয়াত প্ৰস্ৰাৱ কৰিবলৈ এনেকুৱা দিগদাৰ হয়, কোনোবা ঘৰৰ গাৰ্জেনে ৰখি থাকিব লাগে, এনেকুৱা হয়। তাৰমানে দৰ্জা নাই, কিবা নাই, মানুহে প্ৰস্ৰাৱ কৰিবলৈ অসুবিধা হয় বা যাত্ৰীসকলে সোধে যেতিয়া ছুটি দিয়ে তেওঁলোক ইয়াত নাক বন্ধ কৰি মুখ বন্ধ কৰি তেওঁলোকে আপোনাৰ আহিবলগীয়া হয়, ই ৰিক্সাত উঠিবলগীয়া হয়। আজি এনেকুৱা এটা পৰিৱেশ হৈ গৈছে ইয়াত। এতিয়া আজিটো পৰিৱেশ দিৱস, সেই দিৱসৰ দিনটোত এতিয়া এনেকুৱা পৰিৱেশ ইয়াত আপোনালোকে দৈনন্দিন ভুগি আছে। ভুগি আছে। ঠিক আছে, আৰু ইয়াত কিমান আছে, ই ৰিক্সা কিমান আছে ইয়াত? ৰিক্সা আছে 25-30খন মান আছে ইয়াত। 25-30খন, আৰু মেজিক হওক এই সকলো বহুত আছে ন? মেজিক আছে 15-15খন মান আছে, 14-15খন মান, বাছ আছে 10-12খন মান। সদায় সঘনাই এই গোন্ধ পাই থাকে। এতিয়া আপোনালোকক পৰিৱেশটো দেখালো আজি বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোত। এই পৰিৱেশ আপোনালোকে চাই কেনে পালে জনাব। কিন্তু বৰ্তমান সময়ত চাওক, মানুহৰ দায়বদ্ধতাৰ অভাৱ, মানুহে কি ধৰণে ক'ত কি বস্তু সামগ্ৰী পেলাব লাগে, পৰিৱেশ কি ধৰণে সুৰক্ষিত কৰি ৰাখিব লাগে, ইয়াৰ যি সম্যক জ্ঞান, এই জ্ঞানকণ বহুতৰে নাই। আৰু যি তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনেকুৱা কাম কৰি আছে, য'ত তেওঁলোকৰ ব্যৱসায় পৰিচালিত হ'ব লাগে। ব্যৱসায় পৰিচালিত হ'ব লাগে কাৰণে তেওঁলোকৰ যি পেলনীয়া সামগ্ৰী এইবোৰ কিন্তু ইয়াতে পেলাই গোটেই পৰিৱেশটো বিনষ্ট কৰিছে। আৰু এনে মানসিকতাৰ লোকসকলৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু এইসকলে আচলতে সমাজ ব্যৱস্থাত কি ধৰণে আচলতে তেওঁলোকে কাম কৰিছে, ইয়াৰ পৰাই বুজিব পৰা গৈছে। নিজৰ ঠাইখিনি যদি ধুনীয়াকৈ ৰাখিবলৈ তেওঁলোকে চেষ্টা নকৰে, নিজৰ ঠাইখিনিতে যদি তেওঁলোকে দায় হৰাৰ দৰে কাম কৰি যিখিনি পেলনীয়া সামগ্ৰী পেলাই নিজৰ অঞ্চলটো প্ৰদূষিত কৰিব বিচাৰে, তেনেহ'লে তেনেতকৈ নিজ মানসিকতাৰ ব্যক্তি হয়তো এই সমাজত থকাতকৈ নথকাই ভাল। আৰু বৰ্তমান সময়ত এনেকুৱাই হৈ গৈছে, য'ত গেলেকীত এতিয়া এনে এটা কদৰ্যময় পৰিৱেশ, য'ত এতিয়া এই চালকসকলে প্ৰতিদিনে দুৰ্ভোগ ভুগিব লগা হৈছে, আৰু যিসকল লোক ইয়ালৈ আহে সকলোৱে এই দুৰ্ভোগৰ মাজত সময় কটাব লগা হৈছে। আৰু এই ক্ষেত্ৰত যিসকল ব্যৱসায়ী, ইয়াত মুষ্টিমেয় ব্যৱসায়ী হয়তো নিশ্চয় পেলায়, আৰু ব্যৱসায়ীয়ে এইটো কাৰণে পেলায় বুলি ইয়াত চাওক, বস্তুসমূহ যিমান আপুনি সামগ্ৰী পেলাব, সকলো যি বৰ্তমান সময়ত দৈনন্দিন যি দোকানত ব্যৱহৃত এই বস্তু সামগ্ৰী ইয়াত পেলোৱা হৈছে। অৰ্থাৎ যিসকল ব্যৱসায়ী এনেকুৱা কাম কৰিছে, তেওঁলোকৰ হয়তো চিন্তাধাৰা, দূৰদৰ্শী চিন্তাধাৰাৰ অভাৱ। তেওঁলোকে হয়তো ব্যৱসায় কৰি নিজৰ সুবিধা লাভ কৰিব লাগে বুলি তেওঁলোকে এনে কাম কৰি আছে। কিন্তু অনাগত সময়ত এইসকলৰ ওপৰতো প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। ধন্যবাদ।